আমি আহি পালোঁ এতিয়া শ্ৰীকৃষ্ণৰ জন্মভূমি অৰ্থাৎ মথুৰা। মথুৰাত এই নিশা আহি উপস্থিত হৈছোঁ আৰু শ্ৰীকৃষ্ণৰ যিটো জন্মভূমি সেই জন্মভূমিৰ যিটো পৰিৱেশ মূল যিখন প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰত এই সময়ছোৱাত উপস্থিত আছোঁ। এই শ্ৰীকৃষ্ণৰ শুদ্ধা জন্ম হৈছিল তাতে আৰু মোৰ লগত আছে মোৰ সহধৰ্মিনী অৰ্থাৎ পৰিস্মিতা লহকৰ আছে মোৰ লগত। একদম দুয়ো আজি শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা সোধা চলাই যাম। আৰু কিন্তু আৰু দুৰ্ভাগ্যজনক বিষয়টো এয়াই যেন যিহেতু আমি দূৰৰ পৰা আহিছোঁ যে ফটো মাৰিব লাগিব, কিন্তু ফটো মাৰিলেও কাৰণটো কি হ'ল কি তেওঁলোকে ভিতৰৰ যিখন মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰৰ মাজতে আমাক ৰক্ষাক অনুমতি দিছে যে ইয়াৰ পৰা ভিতৰত যাব নালাগে আৰু মোবাইল তেওঁলোকে ৰাখি থৈ দিছে। মোবাইলটো নিয়াটো নিষেধাজ্ঞা জাৰি কৰা আছে। ইয়াত লেখা আছে শ্ৰীকৃষ্ণৰ জন্মভূমি অৰ্থাৎ মথুৰা। এই সময়ছোৱাত মথুৰাত উপস্থিত আছোঁ। সোধা ৰাতি 9টাত গেলি থাকিম ইয়াতে। 9টাত গেলি যিহেতু 1 ঘণ্টা আমাৰ টাইম আছে, 1 ঘণ্টা পূৰা থাকিম। থাকি ইয়াৰ যিসমূহ পৰিৱেশ সেই পৰিৱেশ দেখুৱাম। চাওক কি সুন্দৰ এটা পৰিৱেশ, সুন্দৰ বাতাবৰণ আৰু পুলিচৰ যিসকল লোক আছে আৰক্ষীৰ জোৱানসকলেও মানে বঢ়িয়াকৈ তেওঁলোকক পহৰা তেওঁলোক যি কটকট নিৰাপত্তা ব্যস্ত হৈ গৈ তুলিছে। কাকো যাতে মোবাইল ফোন নিবাৰ বাধ্য কৰিছে, কাকো মোবাইল ফোন দিবা নিয়া নাই। মোবাইল ফোন তাৰমানে যোনে ভিতৰত নাই, ভিতৰত ৰখি থাকক। এই চাওক মই দেখুৱাই মূল প্ৰৱেশদ্বাৰ, এইটো শ্ৰীকৃষ্ণৰ জন্মভূমি বুলি কয় এখন মূল প্ৰৱেশদ্বাৰ। ইয়াতে মানে শ্ৰীকৃষ্ণ শুদ্ধা জন্মগ্ৰহণ কৰিছিল আৰু শুদ্ধ জন্মগ্ৰহণ কৰি তেওঁ ইয়াতে আছিল আৰু মানে থাকি ইয়াতে শুদ্ধ জন্মগ্ৰহণ কৰিছিল। চাওক যিখন মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰখনত তাৰমানে আমি উপস্থিত আছোঁ। ইয়াতেই কিন্তু ফোন চোন বন্ধ কৰি দিছে, ফোন নিবা মানা কৰি দিছে। ফোন চোন বন্ধ হ'লে ভিতৰত যাব লাগিব। ভিতৰত গ'লেও ফোনটো যিহেতু বন্ধ হৈছে তথাপিও আমাক যাৱাৰ কাৰণে সেই কৰিব লাগিব। ফোন চোনগিলা থ'ব দিছে, থৈ পেলাই কৈছে যে ফোনটো থৈ পেলাই তোমালোক যোৱা। কিন্তু এখন যিখন মূল প্ৰৱেশদ্বাৰ আৰু একবাৰ দেখুৱাইছোঁ। এই চাওক শুদ্ধ শ্ৰীকৃষ্ণ জন্ম হৈছিল ইয়াতে। श्रीकृष्ण अंदर जाएगा, लेकिन मोबाइल लेने के मना कर दिया ना, इसलिए हम लोग जब जाएगा तब अंदर से एक वीडियो बना के रहेगा, रख के जाएगा। এইটো মানে যিটো শ্ৰীকৃষ্ণৰ জন্মভূমি অৰ্থাৎ মথুৰাত উপস্থিত আছোঁ। মথুৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে খুব ইচ্ছা আছিল, কিন্তু দুৰ্ভাগ্যজনক বিষয়টো এয়াই যে মথুৰাত ভিতৰৰ মূল প্ৰৱেশদ্বাৰতে মোবাইলটো ৰাখি দিয়া হৈছে। কিন্তু মোবাইল চোবাইল নিবা নেদাৰ কাৰণে পৰিস্থিতি আছে। পৰিস্থিতি কি ক'বা, মোবাইলটো নিবা নেদিলাক? আমিও যিহেতু দেখুৱাবৰ কাৰণে খুব ইচ্ছা আছিল, কিন্তু মোবাইলটো যিহেতু নিবা নেদে আমি পৰিস্মিতা বেংকে মানে অলপ বিশ্ববিদ্যালয় খোজকাঢ়ি থাকোঁ, খোজকাঢ়ি যাম আৰু বঢ়িয়া লাগছে। মানে সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ দিও মানে একদম মানে হ'লেও বহুত ইচ্ছা আছিল যে মথুৰাত আমি উপস্থিত হ'ম। সেই যিটো মনৰ আশা, সেইকাৰণে এটা কথা আছে শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা। এটা মানুহৰ এটা কি আছে, যদি আপুনি মনত শুদ্ধ আশা পুহি ৰাখছি এই আশাটো পূৰণ হ'বই। মই আশাটো পূৰণ কৰাৰ কাৰণে শ্ৰীকৃষ্ণৰ যি জন্মভূমি শুদ্ধা জন্মভূমি এই মথুৰাত উপস্থিত। মথুৰাৰ পৰা পৰিৱেশটো দেখুৱাব লাগিছিল, কিন্তু দুৰ্ভাগ্যজনক বিষয় পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ। পাৰিলে আমি বৃন্দাবনৰ পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা শুদ্ধা চলাই যাম। আৰু আমাৰ ভাষা কাও বুজি নাপায়, মই শুদ্ধা গুৱাহাটী ক'ম, ভাষাটো বুজি নাপায়। আৰু এখন মূল প্ৰৱেশদ্বাৰ শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মূল প্ৰৱেশদ্বাৰ, সুন্দৰ লাগছি, সুন্দৰ পৰিৱেশ আজিৰ কাৰণে। চ' গুড নাইট।